দীৰ্ঘদিনৰ পৰা যিটো নেকি হাতীৰ উপদ্ৰৱ চলি আহিছে আৰু আমি সংবাদ মাধ্যমৰ যোগেদি আমি জনাই আহি আছোঁ যে এই সমস্যাটো আমাৰ বহু দিনৰ পৰা, কিন্তু আজিলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষ হওক, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক, আজিলৈকে কোনো আমাৰ মানে এই সমস্যাৰ সমাধান কৰা নাই। গতিকে আজি আপোনালোকে জানে যোৱা দুই দিনৰ আগতেই ৰামপুৰত মহিলা এগৰাকীক হাতীয়ে হত্যা কৰিলে আৰু এই মাহৰ ভিতৰতেই এই বৰৈঘাটত এই যিটো হাতীটো আজি আহিছিলে আমাৰ কোলাগুৰি জাৰেন, এই হাতীটো বৰৈঘাটত ঘৰ ভাঙিছে 3টাকৈ আৰু কেইদিনমান আগতেই মাদৰলিতো ঘৰ ভাঙিছে। কিন্তু এই এটা হাতীকে আজি বন বিভাগে কোনো ধৰণৰ ৰক্ষণা দিবলৈ পৰা নাই। আমি দুখ পাইছোঁ। তেওঁলোকে কিবা নহয় কিবা এটাতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এনেকৈ চলি থাকিব আজি আমি এই সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, আপোনালোকে কিবা ব্যৱস্থা কৰক। ৰাইজ আজি ৰাইজৰ বহুত দুখ লগা কথা, এইটো ৰাইজে আপত্তি কৰি আছে আৰু আমিও আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি বাৰম্বাৰ আমি নিউজ কৰিছোঁ আৰু আমি এই স্মাৰক পত্ৰৰ যোগেদিও আমি জনাই আছোঁ। কিন্তু বন বিভাগে কোনোমতে এই হাতীটোক মানে ব্যৱস্থা কৰিব পৰা নাই। আমি এই সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ, অতি সোনকালে আপোনালোকে ব্যৱস্থা কৰক। আজি জানে কিমান মানুহ মাৰি আছে, কিমান ঘৰ ভাঙি আছে, কিমান ৰাইজৰ ধান খেতি ক্ষতি কৰি আছে। গতিকে অতি সোনকালে আপোনালোকে ব্যৱস্থা কৰক, নথবা আমি এই বিষয়টো লৈ আমি এটা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাম।